নমস্কাৰ, কি খবৰ আপোনালোকৰ বা কি খবৰ তোমালোকৰ? আজি মই পুনৰবাৰ এটা নতুন সেশন লৈ আপোনালোকৰ সন্মুখত আহিছো। অসম যাত্ৰাৰ এটা নতুন সেশন আৰু আজি আমি পঢ়িম about the Salastambhas. ওকে, আমি সালস্তম্ভা সকলৰ বিষয়ে আমি পঢ়িম। ইয়াত ভুলতে এপস্ট্ৰফি এছটো আপোনালোকে দেখা পাইছে, এপস্ট্ৰফি এছটো থাকিব নালাগে। সালস্তম্ভা ডাইনেষ্টি, সালস্তম্ভা ডাইনেষ্টিৰ কথা যদি মই ক'বলৈ যাওঁ, বেচিকলি সালস্তম্ভা সকল পাৱাৰলৈ আহিছিল তোমাৰ after the fall of the Burman dynasty. মই in the last session তোমালোকক বৰ্মন বংশৰ বিষয়ে কৈছিলো। বৰ্মন বংশৰ শেষ যোনজন ৰজা আছিল, লাষ্ট ৰজাজনৰ নাম আছিল কুমাৰ ভাস্কৰ বৰ্মন, নহয় জানো? সো কুমাৰ ভাস্কৰ বৰ্মনৰ যোনজন তোমাৰ কুমাৰ ভাস্কৰ বৰ্মনৰ আমাৰ কি বুলি কয় কুমাৰ ভাস্কৰ বৰ্মনৰ পিছত ওকে সালস্তম্ভা ডাইনেষ্টি পাৱাৰলৈ আহিছিল আৰু সালস্তম্ভা ডাইনেষ্টিৰ ফাউণ্ডাৰ যোনজন আছিলে স্কলাৰসকলৰ মতে তেখেতৰ নামো সালস্তম্ভা আছিলে। সো তেখেতৰ আৰু আমি বেলেগ বেলেগ নাম পাওঁ। ওকে, কিছু সংখ্যক স্কলাৰ্ছে তেখেতক কি বুলি কয় দেৱ বৰ্মা বুলিও কয়, কিছু সংখ্যক স্কলাৰ্ছে তেখেতক সালস্তম্ভা বুলি কয়। কিন্তু কথাটো এনেকুৱা ধৰণৰ, আমি বাই এণ্ড লাৰ্জ আমি মানি ল'ব পাৰোঁ যে কুমাৰ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শেষ ৰজা এজন আছিলে আৰু মে বি তেখেত ঢুকোৱাৰ পিছত বস্তুবিলাক অলপ খেলি মেলি হৈছিলে আৰু সেইখিনি সময়তে এজন নতুন মানুহে এটা নতুন বংশ আৰম্ভ কৰিলে আৰু তেখেতৰ নাম আছিল সালস্তম্ভা। এতিয়া তেখেতৰ এক্সেক্টলি নাম আছিল নে তেখেতক এটা টাইটেল দিয়া হৈছিল, সেইটো ধৰা ইটছ এ মেটাৰ অফ কণ্টেনশ্যন। কিছু সংখ্যক স্কলাৰ্ছে কয় যে সেইটো এটা টাইটেল হয়, এটা বিৰুদ্ধ হয়। এইখিনি সময়ত আমি টাইটেলক বিৰুদ্ধ বুলি কওঁ, বিৰুদ্ধ। আৰু কিছু সংখ্যক স্কলাৰ্ছে কয় যে সেইটো তেখেতৰ নামেই হয়। যদি যি কি নহওক, চ' ইন এ ৱে the dynasty has been named after the founder. Founder নামতে আমি ডাইনেষ্টিৰ নামটো থৈছো। সো এতিয়া সালস্তম্ভা ফাউণ্ডাৰ, আমি ফাউণ্ডাৰৰ বিষয়ে কি কি জানিব লাগিব? সালস্তম্ভা ওকে এখেত হৈ গ'ল ফাউণ্ডাৰ, ঠিক আছে, এখেত হৈ গ'ল ফাউণ্ডাৰ। জাষ্ট গিভ মি এ সেকেন্ড। সালস্তম্ভা হৈ গ'ল ফাউণ্ডাৰ। ইয়াৰ ওপৰত আমি জানিব লাগিব তেখেতৰ যোনটো নাম সালস্তম্ভা। ওকে, স্কলাৰসকলৰ মতে, কিছু সংখ্যক স্কলাৰ্ছৰ মতে এইটো এটা টাইটেল আছিল। এইটো এটা টাইটেল আছিল which was given to him. ওকে, শাল যুগ স্তম্ভ, শাল গছৰ নিচিনা ষ্ট্ৰেংথ, মানে ইট মেন্স স্তম্ভ মানে পিলাৰ। সো মে বি সালস্তম্ভা বহুত পাৱাৰফুল আছিলে আৰু সেইকাৰণে তেখেতৰ পাৱাৰক কাৰ লগত মিলোৱা হৈছে? শাল গছৰ লগত মিলোৱা হৈছে। ওকে, বুজি পাইছা মই কি কৈছো? সো এইটো এক নম্বৰ কথা। দুই নম্বৰ কথা আমি জানিব লাগিব যে মে বি চোৱা, ইয়াৰ আগতে বৰ্মন বংশৰ ৰাজধানী কোনখন আছিলে? ৰাজধানী তেওঁলোকৰ প্ৰাগজ্যোতিষপুৰে আছিলে। ৰাজ্যখনৰ নাম কামৰূপ আছিল, কিন্তু ৰাজধানী প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ গুৱাহাটী আছিল। কিন্তু সালস্তম্ভা সকলৰ সময়ত সালস্তম্ভাই কি কৰা বুলি কয়? সালস্তম্ভাই ৰাজধানীখন শিফ্ট কৰে। ওকে, কলে শিফ্ট কৰে? হৰূপেশ্বৰা। হৰূপেশ্বৰা বা হাটাকেশ্বৰা এই টুকুৰা ঠাইলে শিফ্ট কৰে। আৰু হৰূপেশ্বৰা বা হাটাকেশ্বৰা আজিৰ তাৰিখত তেজপুৰ হয়। আজিৰ তাৰিখত হৰূপেশ্বৰা বা হাটাকেশ্বৰাই কোনখন চহৰ বা কোনখিনি ঠাই বুজায়? তেজপুৰক বুজায়। ওকে, ব্ৰহ্মপুত্ৰ নৈৰ পাৰত হৰূপেশ্বৰা বা হাটাকেশ্বৰা। আৰু এটা কথা, স্কলাৰসকলে কয় যে হাটাকেশ্বৰা শব্দটো আহিছে ক'ৰ পৰা জানানে? সালস্তম্ভা সকলৰ ইষ্ট দেৱতা বা তেওঁলোকৰ টিউটিলাৰী ডেইটি বুলি আমি যাক ইংলিছত কওঁ, হি ৱাজ হেতুকা চোলিন। তেওঁলোকে হেতুকা চোলিন বুলি কৈছিলে তেখেতক, হেতুকা চোলিন। দিছ ৱাজ এ নেম হুইচ ৱাজ ইউজ। চ' হেতুকা চোলিন, চোৱা নামটোৱে কয় এইটো এটা অনাৰ্য নাম হয়। সেইকাৰণে সালস্তম্ভা সকলকো স্কলাৰসকলে অনাৰ্য আছিল বুলিয়ে কয়। লাহে লাহে তেওঁলোকৰ ৰাজ্যকৰণ হ'ল, আৰিয়ানাইজেশ্যন হ'ল, মানে আৰিয়ান কালচাৰটো তেওঁলোকেও একচেপ্ট কৰিলে। বাট ইনিচিয়েলি তেওঁলোক হেতুকা চোলিন আছিল। আৰু পাছলৈ গৈ এই হেতুকা চোলিনে তোমাৰ শিৱ হয় বুলি স্কলাৰসকলে কৈছিল। মানে পাছলৈ গৈ আৰিয়ানাইজেশ্যন হোৱাৰ পিছত হেতুকা চোলিনে মহাদেৱ বা শিৱ হৈ গ'ল বুলি স্কলাৰসকলে কয়। ঠিক আছে, সালস্তম্ভা ডাইনেষ্টিৰ নেক্সট যোনজন ইম্পৰ্টেণ্ট ৰজা আমাৰ কাৰণে, তেখেতৰ নাম হৈছে শ্ৰী হৰ্ষা। ওকে, নেক্সট যোনজন ইম্পৰ্টেণ্ট ৰজা সালস্তম্ভা ডাইনেষ্টিৰ, হিজ নেম ইজ শ্ৰী হৰ্ষা। শ্ৰী হৰ্ষাৰ বিষয়ে আমি কি জানিব লাগিব? চোৱা, নেক্সট ইম্পৰ্টেণ্ট দেই, মই কোৱা নাই যে সালস্তম্ভা ৱাজ সাকচিডেড বাই শ্ৰী হৰ্ষা। মই কৈছো যে সালস্তম্ভা ডাইনেষ্টিৰ নেক্সট যোনজন ইম্পৰ্টেণ্ট ৰজা, ওকে, ইম্পৰ্টেণ্ট ৰজাজনৰ নাম শ্ৰী হৰ্ষা। আৰু সালস্তম্ভা ডাইনেষ্টি পাৱাৰলৈ আহিছিল ৰাইট আফটাৰ দ্য ফল অফ দ্য বৰ্মন ডাইনেষ্টি। চ' কেতিয়াৰ পৰা হ'ব? ফ্ৰম দ্য লেটাৰ হাফ অফ দ্য 7th century, মানে 7th centuryৰ লেটাৰ হাফৰ পৰা আৰম্ভ হয় একেবাৰে ধৰা 10th centuryলৈকে তেওঁলোকৰ ৰাজত্ব চলিছিল অসমত। কেতিয়ালৈকে ক'লো? লেটাৰ হাফ অফ দ্য 7th century
তেতিয়াৰ পৰা লৈ একেবাৰে 10th century CE বা AD লৈকে তেওঁলোকৰ ৰাজত্ব চলিছিল ঠিক আছে সো শ্ৰী হৰ্ষাৰ কথা আমি কি জানো হি ওয়াজ এ ভেৰি ইম্পৰ্টেন্ট কিং শ্ৰী হৰ্ষাৰ মই কালি তোমালোকক সোৰ্সৰ মিনিং বুজাইছিলো হয় না সোৰ্সৰ মিনিং আৰু সোৰ্সৰ সিগনিফিকেন্স যে সোৰ্স বিলাক কিমান ইম্পৰ্টেন্ট যদি মই সোৰ্সৰ কথা কওঁ শ্ৰী হৰ্ষাৰ বিষয়ে কোনটো সোৰ্সৰ পৰা আমি ইনফৰমেশন পাওঁ আমি যদি হেমতে যাওঁ তেন্তে পশুপতা ইনস্ক্ৰিপশন চোৱা ইয়াত লিখা আছে পশুপতা ইনস্ক্ৰিপশন very very important এই ইনস্ক্ৰিপশনখন আমি কত পাইছো এই ইনস্ক্ৰিপশনখন আমি পাইছো নেপালত ওকে পশুপতা ইনস্ক্ৰিপশন নামৰ ইনস্ক্ৰিপশনখন আমি পাইছো নেপালত এই ইনস্ক্ৰিপশনখন কোনে ইস্যু কৰিছে হৰ্ষা বা হৰ্ষা দেৱে ইস্যু কৰা নাই ইনস্ক্ৰিপশনখন ইস্যু কৰিছে জয়পাল নামৰ ৰজা এজনে নেপালৰ ৰজা ওকে লিচ্ছবি ৰজা আছিল কি ছবি ৰজা আছিল লিচ্ছবি এটা এটা ক্লানৰ নাম লিচ্ছবি ভেৰি পাৱাৰফুল ক্লান আমি তেওঁলোকৰ কথা এজ অফ মহাজনপদৰ সময়তো আমি শুনা পাওঁ লিচ্ছবি ক্লান তেওঁলোকৰ ক্যাপিটেল আছিল বৈশালী যিকি নহওক এতিয়া মই নেপালৰ কথা চোৱা বৈশালীৰ পৰা নেপাল এনেও বহুত দূৰ নহয় সো সেইখিনি এৰিয়াৰ এজন ৰজা আছিল বাই দ্য নেম অফ জয়পাল বৰ্তমান বিহাৰৰ বৈশালীও মেবি তেওঁলোকৰ আন্ডাৰতে আছিল আৰু জয়পালে এখন ইনস্ক্ৰিপশন আমাক দি থৈ গৈছে পশুপতা ইনস্ক্ৰিপশন এই ইনস্ক্ৰিপশনখনত তেখেতে লিখিছে আৰু আমি ইনস্ক্ৰিপশনখনৰ পৰা গম পাওঁ যে জয়পাল কোন আছিল জয়পাল আছিল হৰ্ষদেৱ বা শ্ৰী হৰ্ষাৰ জুৱায়েক আছিল সো জুৱায়েকে নিজৰ হহুৰেকৰ ওকে জুৱায়েকে নিজৰ হহুৰেকৰ প্ৰশংসাত এখন ইনস্ক্ৰিপশন লিখিছে এই ইনস্ক্ৰিপশনখনৰ নামে পশুপতা ইনস্ক্ৰিপশন কি লিখিছে জয়পালে লিখিছে ইনস্ক্ৰিপশনখনত যে শ্ৰী হৰ্ষা ইমানে পাৱাৰফুল ৰজা আছিল ইমানে তেখেত শক্তিশালী ৰজা আছিল যে কিছুমান অঞ্চল ওকে কিছুমান অঞ্চল যেনেকে ওদ্ৰা কলিংগ ওকে ওদ্ৰা কলিংগ কোশাল ওদ্ৰা আৰু কলিংগ ধৰি লোৱা ওড়িশাতে আছে ওকে ওদ্ৰা আৰু কলিংগ ওড়িশা কোশাল আছে তোমাৰ ইউপিৰ ওচৰত সো এই গোটেই ৰিজিয়ন খিনি ওদ্ৰা কলিংগ আৰু কোশাল ওকে হে গোটেই ৰিজিয়ন খিনি শ্ৰী হৰ্ষাৰ আন্ডাৰত আছিল বুলি জয়পালে ক্লেম কৰিছে পশুপতা ইনস্ক্ৰিপশনখনত সো আমি যদি পশুপতা ইনস্ক্ৰিপশনখনৰ মতে যাওঁ মানে শ্ৰী হৰ্ষাৰ আন্ডাৰত বিৰাট ডাঙৰ এটা টেৰিটৰি আছিল আৰু অসমৰ মেবি সীমা তেতিয়া মানে ধৰা অসমৰ সীমা গৈ একেবাৰে ওড়িশাত লগ লাগিছিল মানে বুজি পাইছা মই কি কৈছো ট্ৰাই টু আন্ডাৰষ্টেণ্ড দ্য সিগনিফিকেন্স অসমৰ সীমা কিমান আগবাঢ়ি গৈছিল ওড়িশাও অসমৰ আন্ডাৰত আহি গৈছিল ইফ উই গো বাই পশুপতা ইনস্ক্ৰিপশন ঠিক আছে আৰু এখন ইনস্ক্ৰিপশনত আমি শ্ৰী হৰ্ষাৰ বিষয়ে এটা কি বুলি কয় শ্ৰী হৰ্ষাৰ বিষয়ে আমি মানে ধৰা পঢ়িবলৈ পাওঁ আৰু সেই ইনস্ক্ৰিপশনখনৰ নাম হৈছে সামানগৰ ইনস্ক্ৰিপশন বা সামানগৰ এপিগ্ৰাফ ওকে এপিগ্ৰাফৰ মানে ইনস্ক্ৰিপশনে হয় সামানগৰ এপিগ্ৰাফখন কোনজন ৰজাই ইস্যু কৰা হয় দান্তি দুৰ্গ নামৰ ৰজা এজনে দান্তি দুৰ্গ ওকে তোমালোকে যদি এটা ডাইনেষ্টিৰ নাম শুনিছা ৰাষ্ট্ৰকূট ওকে কৰ্ণাটকাত তেওঁলোকৰ ক্যাপিটেল আছিল ৰাষ্ট্ৰকূট ডাইনেষ্টিৰ এই ৰাষ্ট্ৰকূট ডাইনেষ্টিৰ ফাউণ্ডাৰজনৰ নাম দান্তি দুৰ্গ সো দান্তি দুৰ্গে এখন ইনস্ক্ৰিপশন এৰি থৈ গৈছে সামানগৰ এপিগ্ৰাফ বা ইনস্ক্ৰিপশন এইখনত তেখেতে কি লিখিছে জানানে এইখনত তেখেতে শ্ৰী হৰ্ষাৰ কথা কি লিখিছে ভাল ভাল কথা লিখিছে প্ৰশংসাত লিখিছে কি লিখিছে যে শ্ৰী হৰ্ষা মানে যে তেখেতে কি লিখিছে তেখেতে লিখিছে যে শ্ৰী হৰ্ষাৰ এখন যুদ্ধ হৈছিল শ্ৰী হৰ্ষাৰ কাৰ লগত যুদ্ধ হৈছিল শ্ৰী হৰ্ষাৰ যুদ্ধ হৈছিল চালুক্যসকলৰ লগত কাৰ লগত আচ্ছা এটা চালুক্যস কোন মানে এই ৰাষ্ট্ৰকূট বোলা ডাইনেষ্টিটো কৰ্ণাটকাত পাৱাৰলে অহাৰ আগতে কৰ্ণাটকাৰ আটাইতকৈ শক্তিশালী ডাইনেষ্টিটো আছিল চালুক্যস তেওঁলোক ইমান শক্তিশালী হৈ গৈছিল যে লাহে লাহে আন্ধ্ৰ প্ৰদেশৰ পৰা তেওঁলোকে মানে ধৰা কি বুলি কয় যদিও চালুক্যসকলে মহাৰাষ্ট্ৰৰ পৰা ষ্টাৰ্ট কৰিছিল কিন্তু কৰ্ণাটকা অঞ্চল ইফালে একেবাৰে আন্ধ্ৰ প্ৰদেশ ইষ্টৰ ফালেও তেওঁলোক মানে ধৰা বিস্তাৰ কৰিছিল ওকে নিজকে নিজৰ ৰাজ্যখন বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ইমান পাৱাৰফুল হৈ গৈছিল সো তাৰ পিছত সেইখিনি ৰিজনত পাৱাৰফুল হল ৰাষ্ট্ৰকূট এতিয়া যি কি নহওক সো দান্তি দুৰ্গে তেখেতৰ ইনস্ক্ৰিপশনখনত লিখিছে যে চালুক্যজৰ লগত এখন যুদ্ধ কাৰ হৈছিল শ্ৰী হৰ্ষাৰ চালুক্যজৰ লগত শ্ৰী হৰ্ষাৰ যুদ্ধ হৈছিল মানে তোমালোকে নিজে ভাবিছোৱা যে চালুক্যজৰ লগত শ্ৰী হৰ্ষাৰ যুদ্ধ হৈছিলে আৰু তেখেতে এইটো ক্লেম কৰিছে যে মানে ধৰা এই ইনস্ক্ৰিপশনখন কিয় ইস্যু কৰিছিল দান্তি দুৰ্গে কাৰণ ইনস্ক্ৰিপশনখনৰ মতে দান্তি দুৰ্গে শ্ৰী হৰ্ষাক পৰাস্ত কৰিছিল কিবা এটা ক্লেশ হৈছিল আৰু দান্তি দুৰ্গে শ্ৰী হৰ্ষাক পৰাস্ত কৰিছিল কিন্তু পৰাস্ত যদিও কৰিছিল তেখেতে কৈছে যে মই
মানে ধৰা তেখেতে কৈছে মই এনেকুৱা এজন ৰজাক পৰাস্ত কৰিবলৈ সক্ষম হৈছো যোনজন ৰজাই আমুকৰ লগতো যুদ্ধত ভাগ লৈছিল বা আমুকৰ লগতো যুদ্ধ কৰিছে মানে চোৱা যি ধৰণে তুমি কাৰবাৰ কথা কোৱা তাৰ পৰা স্পষ্ট হৈ পৰে ন যে তুমি কি কনটেক্সটত কৈছা সো মই তোমালোকক এইটো কথা কৈ আছো যে যি ধৰণে দান্তি দুৰ্গে সমনগৰ ইনস্ক্ৰিপশ্যনখনত শ্ৰী হৰ্ষাৰ কথা উল্লেখ কৰিছে এটা কথা স্পষ্ট হৈ পৰিছে যে শ্ৰী হৰ্ষা ওয়াজ এ পাৱাৰফুল ৰুলাৰ ওকে শ্ৰী হৰ্ষা ওয়াজ এ পাৱাৰফুল ৰুলাৰ আমি এইখিনি কথা জানিব লাগিব ৰিগাৰ্ডিং শ্ৰী হৰ্ষা ঠিক আছে এতিয়া শ্ৰী হৰ্ষাৰ পিছত শালস্তম্ভা ডাইনেষ্টিৰ যোনজন ইম্পৰ্টেণ্ট ৰজা his name is Harjara Varman বহুত বেছি ইম্পৰ্টেণ্ট Harjara Varman very important Harjara Varmane দুখন ইনস্ক্ৰিপশ্যন ইস্যু কৰি গৈছে তেখেতে দুখন ইনস্ক্ৰিপশ্যন ইস্যু কৰিছিল হায়ুনথাল গ্ৰেণ্ড আৰু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন মানে ফুল নাম ওকে তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন এণ্ড Harjara Varmane হায়ুনতাল গ্ৰেণ্ড ইস্যু কৰিছে আৰু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন ইস্যু কৰিছে তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনখন আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট কাৰণ চোৱা হায়ুনতাল গ্ৰেণ্ড যেতিয়াই তোমালোকে গ্ৰেণ্ড শব্দটো দেখা পাবা জানিবা যে লেণ্ড গ্ৰেণ্ড মাটি ডোনেট কৰিছে সাধাৰণতে মাটি ডোনেট কৰা হয় ব্ৰাহ্মণসকলক সো হায়ুনতাল লেণ্ড গ্ৰেণ্ডটো ধৰা ব্ৰাহ্মণসকলক মাটি ডোনেট কৰিছিল কিন্তু তেজপুৰ ৰক ওকে শিলত যেতিয়া কিবা কিবি বস্তু লিখা থাকে সেইবিলাক মাটি ডোনেশ্যনৰ ক্ষেত্ৰত ইউজ কৰা নহয় ইয়াত তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন তেখেতে ইস্যু কৰিছিলে কিয় এটা ফাইট সেটেল কৰিবলৈ কাৰ মাজত ফাইটটো হৈছিলে তেখেতৰ মানে ধৰা ৰজাৰ যোনটো নেভি আছিলে নেভি আৰু মাছমৰীয়াসকলৰ মাজত এটা ফাইট হৈছিলে সেই ফাইটটোকে মানে ধৰা ফাইট মানে কি হিমালয় মানে ধৰা তেওঁলোকৰ মাছ মৰাৰ অধিকাৰ কোনখিনি বা কোনখিনি ঠাইলে থাকিব নাথাকে সেইবিলাক লৈ ফাইট এটা হৈছিলে সেই ফাইটটো সেটেল কৰিবলৈ তেখেতে এই ইনস্ক্ৰিপশ্যনখন ইস্যু কৰিছিল এই ইনস্ক্ৰিপশ্যনখনত আমি এটা নাম পাওঁ মহা সামন্তা সুচিতা ওকে এটা নাম পাওঁ এই নামটো আমাৰ বাবে ইম্পৰ্টেণ্ট এই তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনখনত আমি এটা নাম পাওঁ মহা সামন্তা সুচিতা স্কলাৰসকলৰ মতে মে বি মহা সামন্তা সুচিতা Harjara Varmaনৰ কমাণ্ডাৰ আছিল কমাণ্ডাৰ ভাবা আমি সেইখিনি সময়ৰ কমাণ্ডাৰজনৰ নামো জানো মহা সামন্তা সুচিতা সো Harjara Varmaনৰ নাম আমি Harjara Varmaনৰ বিষয়ে আমি এইখিনি কথা জানিব লাগিব Harjara Varman এজন বিৰাট শক্তিশালী ৰজা আছিল এতিয়াও তোমালোকে তেজপুৰলৈ গ'লে Harjara পুখুৰী নামৰ এটা পুখুৰী দেখা পাবা ওকে এই পুখুৰীটোৰ নাম Harjara পুখুৰী কোৱা হয় যে এই পুখুৰীটো তেখেতে ওকে খনুৱাইছিল বুলি কোৱা হয় তাৰ ওপৰঞ্চি যোনটো মন্দিৰ যোনটো শিৱ মন্দিৰ এসময়ত কোৱা হয় যে তোমাৰ বান আখৰে বনাই থৈ গৈছিলে মহাভৈৰৱ মন্দিৰ কোৱা হয় যে Harjara Varmanu এজন শিৱ ভক্ত আছিল আৰু মই তোমালোকক কৈছো যে শালস্তম্ভাই হেতুকা চলিনক পূজিছিল আৰু হেতুকা চলিনে পাছলৈ গৈ শিৱ হৈ গ'ল সো Harjara Varmaনেও সেই মন্দিৰটো ৰেনোভেট কৰিছিল বুলি আমি জানো সো যি কি নহওক Harjara Varman এজন বিৰাট শক্তিশালী ৰজা আছিল আৰু এটা কথা তেখেতৰ যদি নাম তুলে চোৱা Harjara Varmanটো পাহৰি যোৱা Varmanটো বাৰু সংস্কৃত হয় অকল যদি তোমালোকে Harjara লে চোৱা Harjara ইজ এ নন আৰিয়ান ইটস নট এন আৰিয়ান ৱৰ্ড Harjara এটো আৰ্য শব্দ নহয় এটো অনাৰ্য শব্দ হয় তাৰ মানে কি এই বস্তুটোৱে আকৌ এবাৰ প্ৰুভ কৰে যে শালস্তম্ভা সকল নন আৰিয়ান আছিল ওকে বুজি পাইছা লাহে লাহে তেওঁলোকৰ আৰ্যকৰণৰ প্ৰসেসটো ষ্টাৰ্ট হৈছে সেইকাৰণে তেওঁলোকে Varman শব্দটো ইউজ কৰিছে ঠিক আছে কিন্তু মানে Harjara Varman যোনখিনি সময়ৰ ৰজা আছিল এইখিনি সময়ত মানে ধৰা ইট ওয়াজ আ মানে ধৰা assimilation process was going on মই তোমালোকক হেতু ক'বলৈ চেষ্টা কৰিছো ঠিক আছে সো Harjara Varmanৰ পিছত আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট ৰজা Vanamala ওকে Vanamala দেৱ বুলিও আমি কওঁ সো Vanamalaয়ো দুখন ইনস্ক্ৰিপশ্যন এৰি থৈ গৈছে এখনৰ নাম তেজপুৰ গ্ৰেণ্ড আৰু Vanamalaৰ ক্ষেত্ৰত এই দুইখন ইনস্ক্ৰিপশ্যন ল্যান্ড গ্ৰেণ্ড হয় ওকে মাটি দান দিছে ঠিক আছে তেজপুৰ গ্ৰেণ্ড ঠিক আছে তেজপুৰ গ্ৰেণ্টৰ আন্ডাৰত বা তেজপুৰ গ্ৰেণ্ট তেখেতে কিয় ইস্যু কৰিছিল বা মাটি ক'ত দান দিছিল মাটি দান দিছিল নৰ্থ বেংগলত তেজপুৰ গ্ৰেণ্টৰ সহায়ত মাটি দান দিছে নৰ্থ বেংগলত আৰু পাৰ্বতীয়া প্লেটছ মানে আমি প্লেটছ বুলি কিয় কওঁ কাৰণ এবিলাক কপাৰ প্লেটছ হয় ওকে এবিলাকো কপাৰ প্লেটছত তেখেতে ইস্যু কৰিছিল কিন্তু এনেই আমি ধৰা পাৰ্বতীয়া প্লেটছ মানে আমি কেবাখনো প্লেট মানে এখন তামৰ ফলিত মানে ধৰা এখন তামৰ ফলিত নহয় কেবাখনো তামৰ ফলিত তেখেতে ইনস্ক্ৰিপশ্যন বিলাক লিখি থৈ গৈছে সো পাৰ্বতীয়া প্লেট তোমালোকে এনেকুৱা ধৰণৰ তামৰ ফলি বিলাক আসাম ষ্টেট মিউজিয়ামত তোমালোকে দেখা পাবা ইনফ্যাক্ট ভাস্কৰ বৰ্মনে যে ইস্যু কৰিছিল নিধানপুৰ আৰু কপাৰ প্লেট ল্যান্ড গ্ৰেণ্টছ সেইবিলাক এতিয়াও আসাম ষ্টেট মিউজিয়ামত থোৱা আছে ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰি থোৱা আছে আৰু পাৰ্বতীয়া প্লেটছ বিলাক তেখেতে ব্ৰাহ্মণসকলক ক'ত মাটি দান দিবলৈ ইস্যু কৰিছিল উত্তৰকুল মানে কি জানা উত্তৰকুল অৰ্থাৎ নৰ্থ বেংক এতিয়া যে আমি কওঁ নাই নৰ্থ বেংক সাউথ বেংক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা যোনখিনি অঞ্চল আমি কওঁ নহয় নৰ্থ বেংক আৰু
দক্ষিণ ফালে থকা যোনখিনি অঞ্চল আমি কওঁ সাউথ বেংক, যেনেকৈ ডিব্ৰুগড় সাউথ বেংকত আছে আৰু ধেমাজি আছে নৰ্থ বেংকত, বা লখিমপুৰ আছে নৰ্থ বেংকত, অকে যোৰহাট শিৱসাগৰ এইবিলাক আছে সাউথ বেংকত। সো উত্তৰ ক'লে কি বুজাইছে? নৰ্থ বেংক। বনামালাৰ কথা আমি আৰু জানো, স্কলাৰসকলৰ মতে বনামালা এজন বিৰাট শক্তিশালী আৰু বিৰাট ভাল ৰজা আছিল, যোনজন ৰজাই তেজপুৰ চহৰখন আটক ধুনীয়া কৰি তুলিছিল। অকে, তেখেতে বিল্ডিং চিল্ডিং মানে অলপ মানে কনষ্ট্ৰাকশ্যন এক্টিভিটিজো কৰিছিল, আৰু কোৱা হৈছে তেখেতৰ টাইমত দূৰ দূৰণিৰ পৰা স্কলাৰ্ছ হওক, ট্ৰেভেলাৰ্ছ হওক, বিভিন্ন ধৰণৰ মানুহ তেজপুৰলৈ আহিছিল, মানে অসমৰ ৰাজধানীলৈ আহিছিল, আৰু তেওঁলোকে নিজৰ নিজৰ কামখিনি কৰিবলৈ ধুনীয়াকে সক্ষম হৈছিল। বনামালাৰ কথা আমি এইটোও জানো যে তেখেত এজন বিৰাট ডাঙৰ শিৱ ভক্ত আছিল, আৰু তেখেতে কোৱা হয় যে তোমাৰ জল সমাধি লৈছিল, মানে ধৰা শিৱক পূজা কৰি থকাৰ অৱস্থাতে তেখেতে মৃত্যুক আঁকোৱালি লৈছিল। অকে, আমি ইমানখিনি কথা জানো ৰিগাৰ্ডিং বনামালা বা বনামালা দেৱ। ঠিক আছে, তাৰপিছত তোমাৰ বনামালাৰ পিছৰ যিসকল ৰজা আহিছিল চলস্তম্ভা বংশৰ, তেওঁলোক আমাৰ বাবে সিমান ইম্পৰ্টেণ্ট নহয়, যেনেকে বালা বৰ্মন দা থাৰ্ড। বালা বৰ্মন দা থাৰ্ডে উত্তৰ বৰবিল, মানে এইবিলাক চব গ্ৰেণ্ড বিলাক, অকে, এক্সামত সুধিব পাৰে গ্ৰেণ্ড। উত্তৰ বৰবিল গ্ৰেণ্ড তেখেতে ইছ্যু কৰিছে। উত্তৰ বৰবিল আছে বৰপেটাত, উলুবাৰী, অকে, চ' উলুবাৰী আমাৰ গুৱাহাটীৰ উলুবাৰী নহয়, মানে উত্তৰ কোল, আকৌ নৰ্থ বেংকত, এইবিলাক চব গ্ৰেণ্টৰ নাম। উত্তৰ বৰবিল, উলুবাৰী আৰু নগাঁও কপাৰ প্লেট, অকে, গ্ৰেণ্ড মেড টু দ্য ইষ্ট অফ কাৰাটয়া। চ' বালা বৰ্মন দা থাৰ্ডে 3খন ইনস্ক্ৰিপশ্যন ইছ্যু কৰি থৈ গৈছে, লেণ্ড গ্ৰেণ্টছ আৰু বেচিকলি উত্তৰ বৰবিল, উলুবাৰী আৰু নগাঁও কপাৰ প্লেট। মানে ইনস্ক্ৰিপশ্যন হ'লেই লেণ্ড গ্ৰেণ্ট নহয়, কিন্তু এতিয়া মই লেণ্ড গ্ৰেণ্টৰ কথা কৈছো। ৰক ইনস্ক্ৰিপশ্যন হ'লে জানিবা যে লেণ্ড গ্ৰেণ্ট নহয়, যেনেকে তোমাৰ কি বুলি কয় আমাৰ হৰজৰা বৰ্মনে তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন। ৰক ইনস্ক্ৰিপশ্যন বিলাকৰ ইণ্টেনশ্যনে বেলেগ থাকে। ঠিক আছে, তাৰপিছত চ' আমি এওঁলোকৰ কথা আমি জানিব লাগিব মেইনলি, অকে, ৰিগাৰ্ডিং দ্য চলস্তম্ভা ডাইনেষ্টি। ইয়াৰ উপৰিঞ্চি মই যদি তোমালোকক কওঁ, আমি আৰু অলপ কথা যদি মই তোমালোকক কওঁ যে চলস্তম্ভা ডাইনেষ্টিৰ বিষয়ে কি জানিব লাগিব, চলস্তম্ভা ডাইনেষ্টিৰ বিষয়ে তোমালোকে এইটো জানি থোৱা যে চলস্তম্ভা ডাইনেষ্টিৰ সময়ত আদি শংকৰাচাৰ্যৰ নাম তোমালোকে নিশ্চয় শুনিছা চাগে। আদি শংকৰাচাৰ্যৰ নাম তোমালোকে শুনিছা। আদি শংকৰাচাৰ্য অসমলৈ আহিছিল বুলি কোৱা হয়। অকে, চলস্তম্ভা ডাইনেষ্টিৰ সময়ত, যি সময়ত চলস্তম্ভাসকল ক্ষমতাত আছিলে আমাৰ অসমত, সেই সময়ত আদি শংকৰাচাৰ্য অসমলৈ আহিছিল। কিয় আহিছিল অসমলৈ? এটা ডিবেটত, এটা তৰ্কত প্ৰতিযোগিতা, মানে ধৰা কি বুলি কয়, প্ৰতিযোগিতা নহয়, এটা তৰ্কত ভাগ ল'বলৈ আহিছিল। কাৰ লগত তৰ্কত ভাগ ল'বলৈ আহিছিল? অভিনৱ গুপ্তা। কাৰ লগত? অভিনৱ গুপ্তা। আৰু কোন আছিল অভিনৱ গুপ্তা? শ্ৰী আদি শংকৰাচাৰ্য কোন আছিল আমি সকলোৱে জানো। অকে, হি ৱাজ আ বেদান্তিক ফিলচফাৰ, হয় নে? বেদান্তিক ফিলচফাৰ। বেদান্তিক ফিলচফাৰ মানে কি বুজি পাইছা? মানে উপনিষদক ভিত্তি কৰি তেখেতে ফিলচফিকেল আইডিয়াছ দিছিলে। অকে, যোনটো তেখেতৰ আটাইতকৈ পপুলাৰ আইডিয়া অদ্বৈত। অদ্বৈত অৰ্থাৎ নন ডুৱেলিজম বুলি আমি ইংলিছত কওঁ। চ' তেখেত আছিল এজন বিৰাট ডাঙৰ বিদ্বান আদি শংকৰাচাৰ্য, বিৰাট ডাঙৰ ফিলচফাৰ, অকে, দাৰ্শনিক। আৰু অভিনৱ গুপ্তা অসমৰ আছিলে। অভিনৱ গুপ্তা, আদি শংকৰাচাৰ্যটো তোমাৰ কি বুলি কয়, কেৰেলাৰ আছিলে। হি ৱাজ ফ্ৰম কেৰেলা, মালাবাৰ কোষ্টৰ আছিলে। আদি শংকৰাচাৰ্য কেৰেলাৰ আছিলে বৰ্তমানৰ। অভিনৱ গুপ্তা অসমৰ আছিলে। তেখেত অসমলৈ আহিছে, আদি শংকৰাচাৰ্য অসমলৈ আহিছে অভিনৱ গুপ্তাক পৰাস্ত কৰিবলৈ, মানে ডিবেটত। আৰু অভিনৱ গুপ্তা কোন হয়? হি ৱাজ এ ভেৰি ফেমাছ বুদ্ধিষ্ট স্কলাৰ। বুদ্ধিষ্ট স্কলাৰ অভিনৱ গুপ্তা হয়, বুদ্ধিষ্ট স্কলাৰ। তাৰমানে আমি আৰু কোৱা হয় যে অভিনৱ গুপ্তাক পৰাস্ত কৰিছিল আদি শংকৰাচাৰ্য। তাৰমানে কি বুজিলা? তাৰমানে আমি ক'ব পাৰো যে চলস্তম্ভাসকলৰ সময়ত, কাৰণ এইখিনি সময়ত চলস্তম্ভাসকল আছে পাৱাৰত, চলস্তম্ভাসকলৰ সময়ত মে বি অসমত বুদ্ধিজিম আছিল। বুদ্ধিজিম আছিল কাৰণেতো আদি শংকৰাচাৰ্য অসমলৈ আহিছে। অভিনৱ গুপ্তা এজন বিৰাট ফেমাছ বুদ্ধিষ্ট স্কলাৰ বা টিচাৰ, তেখেতৰ লগত ডিবেটত অংশগ্ৰহণ কৰিবলৈ আহিছে। তাৰমানে অভিনৱ গুপ্তাও এলাপচা মানুহ নাছিল। হি ৱাজ অলছ' আ ভেৰি ৰেচপেক্টেড এণ্ড ভেৰি ইনফ্লুৱেঞ্চিয়েল ফিগাৰ। অকে, আগৰ সময়ত এই তৰ্কবিলাক হয়, অকে, ধৰ্মৰ ভিত্তিত তোমালোকে শুনি চাই চাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ মাজতো তেনেকুৱা এটা তৰ্ক হৈছিল। তৰ্ক মানে কি? তৰ্ক মানে তোমাৰ কাজিয়া নহয়, তৰ্ক মানে আৰ্গুমেণ্টছ। অকে, মানে তৰ্ক মানে তোমাৰ ধৰা তুমি তোমাৰ কথাখিনি ক'বা, অকে, তুমি যাক কৈ আছা তেখেতে তেখেতৰ কথাখিনি ক'ব। আৰু আমি জানো যে সেই যোনটো ফেমাছ ডিবেট হৈছিল বিটুইন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এণ্ড মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, সেই ডিবেটটোৰ পিছত আমাৰ শংকৰদেৱে মাধৱদেৱক কনভিন্স কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেকুৱা এটা ডিবেট হোৱা বুলি কোৱা হয় আদি শংকৰাচাৰ্য আৰু অভিনৱ গুপ্তাৰ মাজত। তাৰমানে যি কি নহওক, তাৰমানে এটা কথা আমি মানিব লাগিব যে চলস্তম্ভাসকলৰ সময়লৈকে
বা তেখেতসকলৰ সময়ত অসমত বুদ্ধিজিমৰ প্ৰভাৱ আছিল কাৰণেহে অভিনৱ গুপ্তা অসমৰ আছিল আৰু তেখেত এজন ইমান ডাঙৰ বুদ্ধিষ্ট স্কলাৰ আছিল সো আমি এইখিনি কথা জানিব লাগিব ৰিগাৰ্ডিং শালস্তম্ভা ডাইনেষ্টি আৰু মই তোমালোকক খুব সোনকালে আকৌ এবাৰ লগ পাম থ্যাংক ইউ সো মাচ এটা বেলেগ এটা সেশনত নমস্কাৰ জয় আই অসম